নমস্কাৰ কেড ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো মই চেনেলটোত অলৰেডি অটোকেডৰ কিছু ভিডিঅ' আপলোড কৰিছো 20টা মানতকৈ অধিক ভিডিঅ' মই আপলোড কৰিছো মই এই ভিডিঅ'টোত দুটামান কথা ক'ব বিচাৰিছো যেহেতু মই যিখিনি সফটৱেৰ আপলোড যিখিনি ভিডিঅ'জ আপলোড কৰিছো সেইখিনি মই একদম বেসিক লেভেলৰ পৰা ষ্টাৰ্ট কৰিছো যিসকল ষ্টুডেণ্টে অটোকেডৰ বিষয়ে একোৱেই নাজানে বা তেওঁলোকে কেতিয়াও অটোকেড ইউজ কৰি পোৱা নাই তেনেকুৱা ষ্টুডেণ্টেও এই ভিডিঅ'জবোৰ যদি একদম এফালৰ পৰা চাই যায় তেওঁলোকে সফটৱেৰটো শিকিব পৰাকৈ মই বনাইছো আপোনালোকে এবাৰ চাবচোন মানে কি হৈছে কথাটো যেতিয়া এটা সফটৱেৰ প্ৰথমতে শিকিবলৈ যোৱা ষ্টাৰ্ট কৰা হয় বেসিক সেটিংস বেসিক কমান্ডস এইখিনি প্ৰথমতে শিকি ল'ব লাগে মই ইয়াত এতিয়া বৰ্তমান বহুত ডাঙৰ ডাঙৰ ড্ৰয়িংস এইবোৰ একো দেখুৱা নাই মই যে 3D ড্ৰয়িং বা 2D ড্ৰয়িং এইবোৰ কথা মই কোৱাই নাই মই জাস্ট প্ৰথম সফটৱেৰটো কেনেকৈ ওপেন কৰিব লাগে কেনেকৈ সেভ কৰিব লাগে মাউসৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে এইখিনি বৰ্তমান শিকাই আছো যেহেতু মই ইমান বছৰ শিকালো সফটৱেৰটো মই জানো মানে আসলতে যে ষ্টুডেণ্টৰ কোড কেতিয়া কি প্ৰবলেম হয় বেসিকখিনি নাজানিলে পিছৰলৈ অকমান দিগদাৰ হৈ যায় গতিকে মই তেনেকেই ভিডিঅ'জবোৰ বনাবলৈ চেষ্টা কৰিছো আপোনালোকৰ সহায়ও পাইছো নাই পোৱা বুলি নকওঁ মোৰ বহুত কল আহিছে বা মেছেজ আহিছে মোৰ পুৰণা ষ্টুডেণ্টৰো কিছুমান মেছেজ আহিছে তেওঁলোকেও বহুতখিনি সহায় জনাইছে গতিকে আপোনালোকে মানে কি কৰিব মই ডে 1 ডে 2 এনেকৈ ভিডিঅ'জখিনি দি গৈছো আপোনালোকে যিসকলে সঁচাকৈ শিকিব বিচাৰিছে সফটৱেৰটো আপোনালোকে ভিডিঅ'জবোৰ চাব নিজে সফটৱেৰটো ডাউনলোড কৰি পেলাই ইনষ্টল কৰি ল'ব কৰি পেলাই আপোনালোকে মোৰ ভিডিঅ'জখিনি ওপেন কৰি ল'ব আৰু লগে লগে সফটৱেৰটোৰ লগত কৰি যাব একদম বেসিকখিনি প্ৰথমতে কৰি যাওক আৰু মই কিছুমান সেটিংস কৰি দেখাই দিছো তাৰ সেই সেটিংসখিনিও অকণমান চাব সেইখিনি কৰি লওক আৰু মই এতিয়া লাহে লাহে একদম বেসিক ড্ৰয়িং কিছুমান কৰাম মই বাৰে বাৰে কৈ আছো যে মই একদম যিসকলে সফটৱেৰটো কেতিয়াও শিকা নাই কেতিয়াও ইউজ কৰা নাই তেওঁলোকেও যাতে পাৰে তেনেকেই মই ভিডিঅ'জখিনি বনাব বিচাৰিছো গতিকে যিসকলে সফটৱেৰটো হয়তো বহুতে ইউজ কৰি আছে তেওঁলোকৰ কাৰণে অকমান বেছি ইজি বা হেৰি হ'বও পাৰে ইমান বেসিক্স হৈ থাকিব পাৰে কিন্তু লাহে লাহে মই এডভান্স লেভেললৈ যাম কাৰণ মই প্ৰথমতে যদি ডাঙৰ ড্ৰয়িং এটা কৰাই দিওঁ বা গোটেই কমান্ডছখিনি শিকাই দিওঁ তেতিয়া অকমান কৰিবলৈ ষ্টুডেণ্টৰ দিগদাৰ হয় মানে মই একচুৱেলি এইখিনি ভিডিঅ'টো এইটো কাৰণে বনাই পেলাই কৈছো কাৰণ মই ইমান দিনে যিখিনি সফটৱেৰ শিকালো দেখুৱাইছো গম পাওঁ মানে ষ্টুডেণ্টবোৰৰ কি ক'ত প্ৰবলেম আহে আৰু যিকোনো ইণ্ডাষ্ট্ৰি বা যিকোনো ফাৰ্ম এখনত যেতিয়া ড্ৰয়িং আপোনালোকে এই অটোকেডৰ নিজৰ স্কিলটো আপোনালোকে জানে বা নিজৰ বায়োডাটা বা ৰিজিউমত যেতিয়া লিখিব যে আপোনালোকে অটোকেড সফটৱেৰটো জানে কিন্তু তেতিয়া আপোনালোকে একচুৱেলি জানিব লাগিব ড্ৰয়িং কৰি দিব পাৰিব লাগিব এনেকৈ ভিডিঅ' এটা চাই পেলাই ডাইৰেক্ট আপোনালোকে কৰিব নোৱাৰে নিজে প্ৰেক্টিচ কৰিব লাগিব এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় সফটৱেৰটো যদি ভালকৈ শিকিব বিচাৰে আপোনালোকে লগে লগে ভিডিঅ'বোৰ চাই লগে লগে প্ৰেক্টিচ কৰি যাব লাগিব আৰু প্ৰথমতে একদম সিম্পল বা বেসিক লেভেলৰ পৰা আপোনালোকে কৰিব লাগিব আৰু এতিয়া মই যিখিনি ড্ৰয়িং নেক্সট কৰাম সেইখিনি মই বৰ্তমানলৈকে মই যিখিনি কৰায়ো আছো মই কোনো মেকানিকেল বা সিভিল ব্ৰাঞ্চ লৈ কৰা নাই স্পেচিয়েলাইজেশ্যনটো দিয়া নাই কাৰণ এইখিনি যিকোনো ব্ৰাঞ্চৰ ষ্টুডেণ্টে শিকক লাগিলে এইখিনি প্ৰথমতে শিকিবই লাগিব এতিয়া মই প্ৰথমতে একদম সিম্পল ড্ৰয়িং কৰাম এতিয়া কেইটামান নেক্সট ক্লাছৰ পৰা মই নেক্সট যিবোৰ ভিডিঅ'জ বনাম তাত মই মানে কমাণ্ডবোৰ প্ৰেক্টিচ কৰাম ধৰক লাইন কমাণ্ডটো শিকিছে লাইন লৈ পেলাই প্ৰেক্টিচ কৰক চাৰ্কেল কমাণ্ডটো শিকিছে চাৰ্কেল লৈ প্ৰেক্টিচ কৰক এইখিনি যিকোনো ব্ৰাঞ্চৰ ষ্টুডেণ্টে প্ৰথমতে প্ৰেক্টিচ কৰিব লাগিব আৰু লাহে লাহে মই এডভান্স লেভেললৈ লৈ যাম মই মেকানিকেলৰ কাৰণে বেলেগ ড্ৰয়িং দিম চিভিলৰ কাৰণে মই বেলেগ ড্ৰয়িং দিম আপোনালোকে কেনে পাইছে মোক কমেণ্টত জনাব আৰু পাৰে যদি চেনেলটো অকমান সহায় দিব কষ্ট কৰিছো যিহেতু আপোনালোকে সহায় দিলে মোৰ কৰিবলৈ মন যায় ভিডিঅ' আপলোড কৰিবলৈও মন যায় সাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব এইটো আৰু সকলোৱে কয় যদি ভাল পায় কৰিব আৰু বাৰু আজিলৈ আহিছো ধন্যবাদ